হয় আইচেংফা ক'ব লাগিব যেহেতু আইচেংফা যেহেতু আমি পুৱাই পৰা ঐতিহাসিক ধুদুৱালি দুৰৱস্থা দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকক এই মুহূৰ্তত কেমেৰা পাৰ্চন পৰাগে দেখুৱাব ইয়াৰ সামগ্ৰিক পৰিৱেশখিনি যিহেতু আধাতে কাম সামৰিলে শিৱ হালালকা প্ৰতিষ্ঠানে যেহেতু বাৰংবাৰ স্থানীয় ৰাইজৰ লগতে দৌল সংগঠনে ধুদুৱালিটো কাম অতি শীঘ্ৰে কৰিবলৈ দাবী জনাই আহিছে যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ঠিকাদাৰী প্ৰতিষ্ঠানে যিটো পুল দেখিছে এই পুলটোত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই পুলটো আধাতে কাম সামৰিলে আৰু কেনেধৰণে ৰাইজ আহিবলগীয়া হৈছে সেইসমূহ প্ৰতিদিন টাইমৰ দৰ্শকলে চাই গম পাইছে যিহেতু ধুদুৱালি ৪৫ কিলোমিটাৰ নকছাৰীৰ পৰা শিমলুগুৰিলৈকে সেই ৪৫ কিলোমিটাৰ কাম কিন্তু আজিলৈকে সম্পূৰ্ণ কৰি নুতুলিলে ঠিকাদাৰী প্ৰতিষ্ঠানে আৰু কাম আধাতে সামৰিলে ঠিকাদাৰী প্ৰতিষ্ঠানে মই পোনে পোনে আছু বিষয়ববীয়া আছে মই আপোনালোকৰ ওচৰলৈ যাবলৈ যত্ন কৰিম ঐতিহাসিক ধুদুৱালি বিধ্বস্ত ৰূপে জীয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজক কি ক'ব যিহেতু শিৱ হালালকা প্ৰতিষ্ঠানে কাম আধাতে সামৰিলে প্ৰথম কথা হৈছে এতিয়া আমি অৱস্থিত আছোঁ ঐতিহাসিক ধুদুৱালি আজি ৰাইজৰ পদূলি ৰাইজৰ চৰকাৰ বুলি কৈ শ্লোগান লিখি যদি বিজেপি চৰকাৰে ৩ বছৰ দিন ধৰি ঐতিহাসিক ধুদুৱালিৰ এই দুৰৱস্থাময় পৰিৱেশক যদি উন্নীতকৰণ কৰিবৰ কাৰণে চেষ্টা কৰা নাই তাতোতকৈ আৰু দুৰ্ভাগ্যজনক কথা আমাৰ জনসাধাৰণৰ কাৰণে হ'ব নোৱাৰে কেৱল মাত্ৰ উন্নয়নৰ শ্লোগানতেই নিজৰ আচলতে কৰ্তব্য সামৰি তেওঁলোকে প্ৰকৃততে ৰাস্তাৰ যিটো দুৰৱস্থা আচলতে সৃষ্টি হৈছে সেই দুৰৱস্থাটো কিন্তু প্ৰকৃততে লক্ষণীয় হয় আৰু সেই দুৰৱস্থা হোৱাৰ কাৰণে সম্পূৰ্ণৰূপে চৰকাৰ জগৰীয়া কিয়নো আজি PWD ডিপাৰ্টমেণ্টে আজিৰ ৩ বছৰ আগতে শিৱ হালালকা নামৰ এজন মানে দালালিক তেওঁলোকে ২১৩ কোটি টকাৰ এটা বৃহৎ পুঁজিৰে সৈতে ধুদুৱালি নিৰ্মাণৰ কাৰণে দায়িত্ব প্ৰদান কৰিলে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়তো তেওঁ যিখিনি অৱহেলাৰ মনোভাৱ আৰু তেওঁ যিখিনি নিষ্ক্ৰিয়তা এই নিষ্ক্ৰিয়তাই ৰাইজৰ চকু কপালত তুলি দেখা গৈছে ২১৩ কোটি টকাৰ যিখিনি কাম যেনেধৰণে আগবাঢ়িব লাগিছিল তেনেধৰণে আগবঢ়া নহ'ল তাৰ পাছত ছাত্ৰ সন্থাই প্ৰকৃততে তেওঁলোকৰ সেই অকৰ্মণ্যতাৰ প্ৰতি লক্ষ্য ৰাখি এই ৰাস্তাটো ব্লকেজ কাৰ্যসূচীৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতলোকে ক'লে যে এইটো ৰিটেণ্ডাৰ হ'ব ৰিটেণ্ডাৰ পৰৱৰ্তী পৰ্যায়ত যেনেধৰণে ৰাস্তাৰ কাম আপোনালোকে বিচাৰিছে তেনেধৰণে আৰম্ভ হ'ব কিন্তু ৰিটেণ্ডাৰ হোৱা প্ৰক্ৰিয়াটো সম্পৰ্কত প্ৰতিশ্ৰুতি দিয়া ইতিমধ্যে প্ৰায় ১ বছৰ কি ১.৫ বছৰ উকলি গ'ল তাৰ পৰৱৰ্তী পৰ্যায়তো যেতিয়া ছাত্ৰ সন্থাই তেওঁলোকৰ লগত যোগাযোগ কৰিছে যে এই ৰিটেণ্ডাৰ কামটো কেতিয়া সমাধা হ'ব তেতিয়া তেওঁলোকে পুনৰবাৰ আমাক উত্থাপন কৰিছে যে অহা ফেব্ৰুৱাৰী মাহতহে প্ৰকৃততে মন্তব্য মই ধন্যবাদ জনাইছোঁ আটাছু বিষয়ববীয়া আছে অখিল আহোম ডাঙৰীয়া যেহেতু সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে ঐতিহাসিক ধুদুৱালি ৰিটেণ্ডাৰ হৈছে আকৌ ৰিপেয়াৰিঙৰ কাৰণে ৭০ লাখ টকা অনুদান আগবঢ়াইছিলে কিন্তু ৭০ লাখ টকা কাম কিন্তু আজিলৈকে একো নহ'ল ২১৩ কোটি কামো প্ৰায় ৩% কামহে কৰিলে শিৱ হালালকাই এই সন্দৰ্ভত আপোনালোকে কি ক'ব বৰ দুৰ্ভাগ্যজনক কথা যিহেতু আমি সদৌ টাইম ছাত্ৰ সন্থাই আমাৰ ঐতিহ্যমণ্ডিত ধুদুৱালি স্বৰ্গদেউসকলে নিৰ্মাণ কৰা ধুদুৱালিৰ কথা আমি প্ৰত্যেকবাৰে আমি কৈ আহিছোঁ যে এই ঐতিহাসিক ৰাস্তাটো আপোনালোকে পুনৰ নিৰ্মাণ কৰক বা এইটো সুন্দৰকৈ সজাই পৰাই তোলক কিন্তু এই ক্ষেত্ৰত দেখা গৈছে চৰকাৰে কিন্তু হৰ্ডিঙৰ নামতহে চৰকাৰে প্ৰতিষ্ঠান কৰিছে কিন্তু যিহেতু আমি সদৌ টাইম ছাত্ৰ সন্থাই যিজন কণ্ট্ৰেক্টাৰ হালালকা নামৰ এজন কণ্ট্ৰেক্টাৰক কিছু আবণ্টন দিয়া হৈছিল ২০০ কোটি টকা এটা আবণ্টন দিয়া হৈছিল আমি প্ৰতিবাৰে তেওঁক কৈছিলোঁ যে এই হালালকাই মানুহৰ মৃত্যুৰ লগতে খেলিছে মানুহক মৃত্যুৰ মুখত পেলাইছে কিন্তু হালালকা তেওঁলোকে বহিষ্কাৰ কৰিব লাগে কিন্তু অলৰেডি হালালকা বেণ্ডেড কৰিলে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু চৰকাৰে কৈছিল যে আমি নতুন এজন প্ৰতিষ্ঠানক আমি কাম আমন্ত্ৰণ দিম কিন্তু আজি পৰ্যন্ত হৈ নুঠিল কিন্তু দেখিছে আপোনালোকে ধুদুৱালি অৱস্থা দেখিছে ধূলিৰে পট গৈছে ৰাস্তা ঘাট বেয়া ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰিব নোৱাৰে বা পথচাৰী অহা যোৱা কৰিব নোৱাৰে সুদূৰ নাৰায়ণপুৰৰ পৰা সুদূৰ আমাৰ কমাৰগাঁৱলৈকে যিটো ধুদুৱালি আছে কিন্তু সেই অৱস্থা দেখিবলৈ তথ্যবচ গতিকে আমি চৰকাৰক দাবী জনাওঁ অনতিপলমে যদি এই ৰাস্তাটো পুনৰ নিৰ্মাণ নকৰে বা আমন্ত্ৰণ নিদিয়ে কিন্তু সদৌ টাইম ছাত্ৰ সন্থাই এই পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ব হয় ৰূপম বৰবৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱালোঁ পৰিৱেশ ছবিয়ে যিহেতু মিছা কথা নকয় ঐতিহাসিক ধুদুৱালিৰ এই পৰিৱেশ ধূলিময় পৰিৱেশ বিধ্বস্ত বাটপথ জনতাই দুৰ্ভোগ ভুগিছে কিন্তু ইমানৰ পাছত দল সংগঠনে প্ৰতিবাদ কৰিছে অভিযোগ উত্থাপন কৰিছে কিন্তু সকলোবোৰ দেখি শুনি চৰকাৰে এতিয়া কেনেধৰণৰ ব্যৱস্থা লয় চৰকাৰে ৰাইজৰ দুখ দুৰ্দশা দেখে নে নেদেখে চৰকাৰৰ চকু মেল খায় নে নাখায় সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়